সংখ্যালঘুর উপর নির্যাতন বন্ধ করক, সরকার রাজ বন্ধ করক, বাংলাদেশী নামত ছদে খারাহাস্তি বন্ধ করক, সংখ্যালঘু সংগ্রাম পরিষদ জিন্দাবাদ, অহম সরকার হাই হাই, মুসলমানের উপর খারাহাস্তি বন্ধ করক, উই ওয়ান্ট জাস্টিস, আমার দাবি মানিবই লাগিব, মুসলমানের উপর খারাহাস্তি বন্ধ করক, আমার রাজনীতি খেলা বন্ধ করক। শৃংখল চলিহা সম্পূর্ণভাৱে বিজেপি চৰকাৰৰ হৈ কাম কৰি আছে। শৃংখল চলিহা মুখ্যমন্ত্ৰীৰ এজেণ্ট হয়। শৃংখল চলিহা ইতিমধ্যে মুখ্যমন্ত্ৰীৰ এজেণ্ট হয় বুলি ইতিমধ্যে যোৰহাটত যিটো আজাদ চৌধুৰীৰ বাসগৃহ অবৈধভাৱে চৰকাৰে উচ্ছেদ কৰিলে, এই ক্ষেত্ৰত আমি অনুমান কৰিব পাৰিছোঁ যে এটা সংগঠন এটা শৃংখল চলিহাৰ আহ্বানত যদি বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ হয়, ইয়াতকৈ ভয়াৱহ আৰু ইয়াতকৈ দুৰ্ভাগ্যৰ বিষয় আমাৰ মুছলমান সমাজৰ কাৰণে একো হ'ব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেইকাৰণে আমি আহ্বান জনাইছোঁ, আপুনি ৰাজধৰ্ম পালন কৰক, বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ কাম কৰক, নিশ্চয় ভৱিষ্যত আপোনাৰ ভাল হ'ব। না, এইটো কেৱল মুছলমান হোৱাৰ কাৰণেই আজাদ চৌধুৰীক আজি উচ্ছেদ কৰা হ'ল। আৰু অসমত কেৱল আপোনাৰ লুংগি টুপি দাড়িওলা থকা ব্যক্তি মুছলমান সকল থকাৰ কাৰণেই আজি অসমত নিৰ্যাতন হ'ব লগা, আমি নিৰ্যাতনৰ বলি হ'ব লগা হ'ল। আজি চাওক, যিসকল ব্যক্তি আজি মহম্মদ লগোৱা আছে নামৰ আগত, তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ আৰম্ভ হৈছে। আজি শিৱসাগৰ, ডিব্ৰুগড় বা তিনিচুকীয়া অৰ্থাৎ উজনি অসমত কোনোবা দল সংগঠনৰ পৈতৃক সম্পত্তি নহয়। এই অসমত শৃংখল চলিয়া জানিব লাগে। এই অসমত অসমৰ মাননীয় মুখ্যমন্ত্ৰী জনাৰ প্ৰয়োজন যে এই অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ অসম। এই অসমখন হিন্দু মানুহৰ যিমান অধিকাৰ আছে, এই অসমত আমাৰ মুছলমান মানুহৰ সিমান অধিকাৰ আছে। আমাৰ অধিকাৰ কোনো মুখ্যমন্ত্ৰীয়ে দিয়া নাই, আমাৰ অধিকাৰ শৃংখল চলিয়াই দিয়া নাই। আমাৰ মৌলিক অধিকাৰ কোনে দিছে? ভাৰতৰ সংবিধানে, এটা সুকীয়া সংবিধান আছে। এই সংবিধানে আমাৰ মুছলমান মানুহখিনিৰ সুৰক্ষা আৰু আমাৰ অধিকাৰ দিছে। আজি সেই সংবিধানৰ ভিত্তিত আমি অসমত জীয়াই আছো, আমি অসমত বসবাস কৰি আছো। কাৰো মানৱতাৰ কাৰণে আমি ইয়াত জীয়াই থকা নাই। গতিকে অসম, যোৰহাট যদি শিৱসাগৰ জিলা যদি অসমৰ ৰাজ্যৰ মাজত হয়, তেনেহ'লে আজি বিশেষ এটা জনগোষ্ঠীৰ কাৰণে সেই জিলাখন নহয়, বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰিব পাৰিব। শৃংখল চলিয়াক আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ। শিৱসাগৰ আৰু যোৰহাট কেৱল বিশেষ এটা জনগোষ্ঠীৰ কাৰণে নহয়, বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰা এটা এই ৰাজ্য। ইয়াত শংকৰ ৰাজনৰ ৰাজ্য। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে শান্তিত থাকিবলৈ আমি থাকি আহিছোঁ, অনাগত দিনত আমি থাকিম। ইয়াত কোনোবাই ৰাজনীতি কৰি নিজৰ ব্যক্তিগত স্বাৰ্থক আদায় কৰি, বিশেষকৈ আমাৰ সংখ্যালঘু মানুহৰ ওপৰত অত্যাচাৰ কৰি কোনো পৰ্যায়ে হাৰি যাব নোৱাৰে। আমি গণতান্ত্ৰিকভাৱে অহা 11 তাৰিখে গুৱাহাটী চচলত এক বিশাল প্ৰতিবাদী সাব্যস্ত কৰিছোঁ। তাৰ উপৰিও চৰকাৰে যদি আমাৰ ভাষাবিলাক বুজি নাপায়, গণতান্ত্ৰিক ভাষা যদি বুজি নাপায়, নিশ্চয় হাজাৰ হাজাৰ জনগণ ৰাজপথত ওলাই আহি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। প্ৰয়োজন সাপেক্ষে দিল্লী যন্তৰ মন্তৰ আমি মানে ভয়ংকৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ আমাৰ মৌলিক অধিকাৰ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আমি বাখল ৰাখিব লাগিব। অন্যথাই মুখ্যমন্ত্ৰীৰ দয়াত আমি নাথাকোঁ। মুখ্যমন্ত্ৰীক আমি যিটো ভাবিছিলোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সবল আৰু নেতৃত্ব অৰ্থাৎ বহুত জনগণৰ এজন ব্যক্তি, আজি মুখ্যমন্ত্ৰী নেতৃত্বত আমি দেখিছোঁ আমাৰ মুছলমানৰ বিভিন্ন ধৰণৰ সা সুবিধা, বিভিন্ন ধৰণৰ মৌলিক অধিকাৰ মুখ্যমন্ত্ৰী আজি মুছলমান আমি হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী এইবিলাক খৰ্ব কৰিব ধৰিছে। কাৰণ মুখ্যমন্ত্ৰীৰ যিটো স্বৈৰাচাৰী শাসন, মুখ্যমন্ত্ৰীৰ যিটো হিটলাৰী শাসন, এই হিটলাৰী শাসন বন্ধ কৰিব লাগিব। আৰু মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ, আপুনি ৰাজধৰ্ম পালন কৰক। আপুনি ৰাজধৰ্ম পালনৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে সম্পূৰ্ণভাৱে। অসম আৰক্ষী সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। যে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ, বিভিন্ন জাতীয় দল সংগঠন আমি পুনৰবাৰ আজিৰ এই পবিত্ৰ দিনত, পবিত্ৰ ক্ষণত আমি আহ্বান জনাইছোঁ যে অসমৰ শান্তি সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰক। বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ নিৰপেক্ষভাৱে মুখ্যমন্ত্ৰী কাম কৰিবলৈ আমি আহ্বান জনাইছোঁ। অন্যথাই 2026 চনৰ আপোনাৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কূটনীতি ৰাজনীতি কৰিছে, কূটনীতি ৰাজনীতি বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। ইতিমধ্যে অসমৰ জনগণ বুজিছে, সমগ্ৰ জনগণ বুজিছে যে হিন্দু মুছলমানৰ ডিভাইড ৰাজনীতি অসমত নচলিব, ৰাজনীতিকৰণ নচলিব। এই ক্ষেত্ৰতো অসমৰ ৰাইজে বুজিছে। জানে যে কেইদিনমান আগতে অসমৰ বিভিন্ন জাতীয় দল সংগঠন একেলগে হৈ সমন্বয়
সমন্বয়ৰক্ষী এটা সমিতি গঠন কৰি দিয়া হৈছে আৰু সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত আজি অসমৰ বিভিন্ন এলেকাত আমাৰ ঈদৰ দিনাই কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই মৰ্মে আমি আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি আমাৰ বিশেষকৈ এইটো ঈদগাহ ময়দানত কছাৰীগাঁও ঈদগাহ ময়দানত আমি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি বাধ্য হৈছোঁ, যিহেতু যে বিগত দিনত চৰকাৰে যিটো বিশেষকৈ মুছলমানৰ ওপৰত সংখ্যালঘু মুছলমানৰ ওপৰত যেনেদৰে বিভিন্ন প্ৰকাৰে অত্যাচাৰ আৰম্ভ কৰিছে আৰু বিশেষকৈ এইকেইদিনমান ভিতৰত যিটো অবৈধ বাংলাদেশী নামত আপোনাৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত যিটো হাৰাশাস্তি প্ৰদান কৰি আহিছে এইটো কোনোপধ্যে সহ্য কৰা নহ'ব। তাৰ উপৰিও আমি দেখিছোঁ একাংশ নেতা কৰ্মীয়ে বিভিন্ন ধৰণৰ আমাৰ মুছলমানক লৈ তুচ্ছ তাচ্ছিল্য কৰি আমাক আমাৰ সংখ্যালঘু মুছলমানক মান সন্মান বা হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আমি চৰকাৰৰ নিৰ্যাতন চৰকাৰৰ বিভিন্ন পক্ষৰ যিটো মুছলমানৰ ওপৰত নিৰ্যাতন এই নিৰ্যাতন বন্ধ হ'ব লাগিব। আজি কেইবাটাও জাবিত আমি ইতিমধ্যে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছোঁ। এক নম্বৰ হৈছে অবৈধ বাংলাদেশী নামত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত হাৰাশাস্তি বন্ধ হ'ব লাগে আৰু আৰক্ষীয়ে যিটো আৰক্ষী পুলিচৰ শাসন ব্যৱস্থা কৰিছে এইটো আমি বিৰোধিতা কৰিছোঁ, কাৰণ আৰক্ষীয়ে আইনী শাসন কৰক, আমাৰ কোনো আপত্তি নাই, কিন্তু আৰক্ষীয়ে আপোনাৰ ৰাজনৈতিক নেতাসকলৰ নেতৃত্বত বা বিজেপি চৰকাৰৰ নেতৃত্বত শাসন চলাই আছে, জনসাধাৰণৰ স্বাৰ্থত কোনো শাসন চলোৱা নাই। গতিকে আৰক্ষীৰ শাসনৰ প্ৰতি আমাৰ তীব্ৰ বিৰোধিতা আছে। তাৰ লগতে NRCৰ কাম সম্পূৰ্ণ এতিয়ালৈকে হোৱা নাই, ডি বৰ্ডাৰৰ সমস্যা সমাধান হোৱা নাই, গৰাখহনীয়াৰ সমস্যা হোৱা নাই, অবৈধভাৱে অসমৰ বিভিন্ন এলেকাত উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে, কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰিব পৰা নাই। দেখা গৈছে আচাৰ চৌধুৰীৰ গড় জিলাত আছিল উচ্ছেদ অভিযান কৰিলে